পার্টিতে এগিয়ে যাওয়ার জন্য দেখবেন। হ্যাঁ হ্যাঁ ঠিক আছে। বাঙালি ক্যান্ডিডেট বর্তমান ক্যান্ডিডেটের ভূমিকা জানেনি, কাজল থেকে মাত্র মনে আছে? হ্যাঁ শুনছি না, পেপারে তো আসলে মিডিয়াতে হাল্লা ছিল, কাজল থেকে আক্রমণকারী কিন্তু আপনি আপনাদের এখানে আবার আসবে, আপনাদের বাইরে সবসময় আমি বলিষ্ঠ করতে পারবো। আমাদের ক্যান্ডিডেট এবার হ্যাঁ আশা করি আপনারা ইয়ে করবেন, একটু ভরসা আপনাদের উপর আছে হ্যাঁ, আর আপনাদের যারা তার কাছে একটু ইয়ে করে কারণ আমরা কিন্তু বহুত কিছু হারাইতে চলতে করি। ঠিক আছে হ্যাঁ ভারত গণ পরিষদের হ্যাঁ আপনাদের সমষ্টিতে আজকে একটু দেখছেন। গাজীডাঙ্গার উনি ক্যান্ডিডেট কেন এখানে না নিয়ে সেদিকে দেখবেন চিহ্ন আমাদের যাতে এবার আমাদের ক্যান্ডিডেট বুঝলেন আশা করি আপনারা ইয়ে করবেন আর আপনারা জয় করার ব্যবস্থাটা করবেন। কি হারাইলাম কি পাইলাম আগামী দিনে কি হারাইতে যাচ্ছি চিন্তা করবেন না, তেওঁ মুখ্যমন্ত্ৰী তেওঁ মূৰ্খমন্ত্ৰী হয়। তেখেত নাজানে যে নাগৰিকতাৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ হাতত, ৰাজ্য চৰকাৰৰ হাতত নহয়। যদি তেখেতৰ সৎ সাহস আছে ডি ভোটাৰ মিছ ইউজ প্ৰিভেনশ্যন এক্ট আনি পেলাই দেখুৱাই দিয়ক যে ডি ভোটাৰ আমি দেখিবলৈ পাইছোঁ ডি ভোটাৰটো বহুত মিছ ইউজ হৈছে। বহুত ভাৰতীয় মানুহক ডি ভোটাৰ সজাই পেলাই মিছা ভুৱা নাগৰিকৰ বদনাম দিয়ে, বে নাগৰিক বনোৱা হৈছে, বিদেশী নামত মিছা মানুহক হাৰাশাস্তি কৰি থকা হৈছে। মুঠতে আমি স্পষ্ট কৰিব বিচাৰোঁ তেখেতৰ সৎ সাহস আছে, তেওঁ ডি ভোটাৰ মিছ ইউজ প্ৰিভেনশ্যন এক্ট আনক, আনি পেলাই এই ডি ভোটাৰ মিছ ইউজটো বন্ধ কৰক, স্পষ্টকৈ কৈছোঁ। চাওক তেওঁলোক হ'ল নতুন বটলত পুৰণি মদ। যোৱা দিনত কংগ্ৰেছৰ চৰকাৰৰ সময়ত চিণ্ডিকেট কোনে চলাইছিলে? হিমন্ত বিশ্ব শৰ্মা তেওঁৰ পালি নেতাবিলাকে। আজি তেওঁলোক উঠি বহি ৰজা। তেওঁলোকে এতিয়া ডিজিটেল কৰিছে, তেওঁলোকৰ দুৰ্নীতিবিলাক এতিয়া ডিজিটেল হৈছে। গতিকে সেইবিলাক নকওঁ, সেইবিলাক গোটেই ৰাইজে জানে। ৰাইজে আমাক মুকলিকৈ কৈছে যে আমি মুখত একো নকওঁ, ইয়াৰ প্ৰত্যুত্তৰ আমি দিম। যদি EVM টেম্পাৰিং নকৰে তেতিয়াহ'লে আমাৰ জয় নিশ্চিত। তেওঁতো নিৰ্বাচন কথা তেওঁ এইবিলাক ক'বই, তেওঁ আভুৱা প্ৰতিশ্ৰুতি দিব ৰাইজক। গতিকে তেওঁ প্ৰথমতে আমাৰ মানুহৰ যি 14 লাখ মানুহৰ 19 লাখ মানুহ যে NRC পৰা নাম কাটিলে সেইখিনি মানুহৰ নাম তেওঁ আনক, সুপ্ৰিম কোৰ্টত এফিডেভিট দিয়ক। কিন্তু কিয়নো ৰাইজ ইতিমধ্যে তেওঁ 40 লাখ মানুহ বিদেশী বুলি তেওঁ চৰকাৰে সুপ্ৰিম কোৰ্টত তেওঁলোক জনাইছে RGIক যে 40 লাখ মানুহ বিদেশী। গতিকে তাৰে 22 লাখ মানুহৰ নাম তেওঁলোকে NRCত অন্তৰ্ভুক্ত কৰিলে। কিন্তু সেই NRCত অন্তৰ্ভুক্ত কৰিলেও মানুহখিনি কিন্তু আজি আধাৰ পোৱা নাই, আৰু আধাৰ নোহোৱাৰ কাৰণে মানুহখিনি আজি ৰেচন কাৰ্ড নাই। ৰেচন কাৰ্ড নথকাৰ কাৰণে অহা দিনত এইসকল মানুহৰ বেংকৰ একাউণ্ট নাথাকিব, অহা দিনত এওঁলোকৰ ভোটাধিকাৰ নাথাকিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মানুহক চলাই মিছা কথা কোৱাৰ সময় গ'ল। ৰাইজ বুজি পাইছে যে নাগৰিকত্ব এইটো কেন্দ্ৰীয় চৰকাৰৰ হাতত, ৰাজ্য চৰকাৰৰ হাতত একো নাই। মুঠতে যদি হিমন্ত বিশ্ব শৰ্মাৰ ৰাইজক যদি ইমান ভাল পাইছে, আমাৰ বাঙালী মানুহক যদি ইমান ভাল পাইছে, তেতিয়াহ'লে তেওঁ ডি ভোটাৰ মিছ ইউজ প্ৰিভেনশ্যন এক্ট আনক, তেতিয়াহ'লে এই ডি ভোটাৰ মিছ ইউজটো বন্ধ হ'ব। কিয়নো আমি দেখিবলৈ পাইছোঁ যে মানুহ এজন জীয়াই থাকোঁতে ইয়াতে তেওঁ বিদেশী বনোৱা হৈছে, আৰু মানুহজন মৰি যোৱাৰ পিছত তেখেতক ভাৰতীয় বনোৱা হৈছে। এইটো কোন দেশৰ আইন আছে? মানুহ এজন জীয়াই থাকোঁতে বিদেশী, মৰি যোৱাৰ পিছত স্বদেশী, কেনেকুৱা আইন? গতিকে হিমন্ত বিশ্ব শৰ্মা চলাই 20 কথা বাদ দিয়ক, স্পষ্ট কথা। আৰু নিঃচৰ্ত নাগৰিক আজি 10টা বছৰে আজি এওঁলোকক কেন্দ্ৰৰ যি নীতি, মুদ্ৰাৰ ইপিটি আৰু সিপিটি, কেন্দ্ৰৰ নীতি যিবিলাক আছে পুৰণা যিবিলাক বিজেপি, আচল বিজেপিক এৰি নকল বিজেপিবিলাকক লৈ এই কেন্দ্ৰীয় চৰকাৰ তথা নতুন চৰকাৰ সৃষ্টি হৈছে। আৰু এই পৰ্যায়ত কৈছিল যে 14 চনত এই মোদীয়ে কৈছিল শিলচৰত যে আমি আপোনাৰ কৰিম, এই ডিটেনশ্যন কেম্প ভাঙি দিম। ডিটেনশ্যন কেম্প নালাগে, হিন্দু বঙালীসকলক কৈছিল যে তেওঁলোকৰ ওপৰত কোনো কেছ নহয়। কিন্তু দেখা গ'ল যে কেছ আৰু দ্বিগুণ হৈছে, আৰু এওঁলোকক নি পেলাই
আপোনাৰ ডিটেনশ্যন কেম্পত ভৰ্তি কৰোৱা হৈছে, ভৰ্তি কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। ক'ত কোনো বিচাৰ নাই। এতিয়া এই যে চাকৰিৰ ক্ষেত্ৰতেই কৈছে, কিমানজন বঙালী মানুহ হিন্দু মানুহক চাকৰি দিলে কওকচোন, বাচিক সংখ্যালঘু মানুহক কিমানজনক মাটিৰ পাট্টা দিলে? 3 লাখ মানুহক পাট্টা দিছে, এজন ছিংগল বঙালী মানুহক পাট্টা দিছে বুলি কওকচোন, দিছে নেকি? বসুন্ধৰাত এইবিলাক চলাই নচলিব। বোৱা প্ৰতিশ্ৰুতি দে। এতিয়া এই অৰুণোদয় এই পাৰ্টিৰ কাৰ্ড দিছে, মানুহক কৈছে তোমালোকৰ এইটো বন্ধ কৰি দিম, লেট্ৰিন বন্ধ কৰি দিম, পায়খানা বন্ধ কৰি দিম, হাগা বন্ধ কৰি দিব। এইবিলাক কি কথা কয়? আৰু তাত এই কিছুমান দালাল, প্ৰায় 2 লাখ দালাল এতিয়া মানে সৃষ্টি কৰিছে। আৰু সেই দালালবিলাক আমাৰ ভিতৰত, এইবিলাকে মানুহক ভয় ভীতি প্ৰদৰ্শন কৰি এইবাৰ ভোট নিব বিচাৰি আছে। ৰাইজ আপোনালোকে জানে, আৰু আপোনালোকৰ এই চেনেলৰ যোগেদি আমি ক'ব খোজোঁ যে আমি জিকিম আৰু আমাৰ বিজয় হ'ব। আমাৰ বিজয়ত একমাত্ৰ এই আমাৰ পূৰ্বৱৰ্তী বক্তাই কোৱাৰ দৰে যে টেম্পাৰিং যদি নকৰে আমাক কোনেও ৰাখিব নোৱাৰে এইবাৰ।